নমস্কাৰ গুৱাহাটী টাইমছত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত উপস্থিত আছে ABMCৰ প্ৰেছিডেণ্ট টাইছন হুছেইন ডাঙৰীয়া তেখেতৰ লগত কিছু গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিম। প্ৰথমতে গুৱাহাটী টাইমছত আজি ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ এটা আমি একেলগে এনেকৈ ইমান দিনৰ পৰা কথা পতাৰ পিছত আজি সম্ভৱ হ'ল, তাৰ বাবে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ গুৱাহাটী টাইমছৰ সমূহ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ গুৱাহাটী টাইমছৰ সমূহ বিষয় বিভাগক ধন্যবাদ জনাইছোঁ যে আপোনালোকে খুব এটা সুন্দৰ এটা প্ৰফেশ্যনেল জাৰ্নেলিজিমটো আগবঢ়াই লৈ আনিছে আপোচবিহীনভাৱে, আৰু আগন্তুক দিনতো গুৱাহাটী টাইমছৰ জৰিয়তে এই অঞ্চলৰ জনগণৰ সমস্যাসমূহ দুখ দুৰ্দশাসমূহ যাতে উত্থাপন হৈ থাকে সেয়ে আমি আশাবাদী। তো প্ৰথমতে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনাক প্ৰশ্ন এটা সুধিব ওলাইছোঁ। এই কেইদিনৰ পৰা দেখিব পৰা গৈছে যে যি বাংলাদেশী বুলি ডিটেনশ্যন কেম্পত মানুহক জাগাৰ পৰা উঠাই নিয়া হৈছে, তো কি ক'ব বিচাৰিব এতিয়া এই সন্দৰ্ভত? আপুনি ইতিমধ্যে প্ৰেছ মিট এটাও দিলে, বহুতখিনি কথা ক'লে, অলপ চমুকৈ যদি কৈ দিব বিচাৰে। হয় চাওক, অসমত ফৰেনাৰ্ছ এক্ট 1946 অনুসৰি বিদেশী ন্যায়াধিকৰণ ব্যৱস্থাটোৱে কাম কৰি আছে, অৰ্থাৎ ফৰেনাৰ্ছ এটা ট্ৰিব্যুনেল অৰ্ডাৰ আছিলে 1964। তো এই গোটেইখিনি ব্যৱস্থাৰ জৰিয়তে অসমত বিদেশী চিনাক্তকৰণৰ এটা প্ৰক্ৰিয়া চলি আছে, আৰু গোটেই অসমতে 100খন বিদেশী ন্যায়াধিকৰণ আছে। আৰু এই 100খন বিদেশী ন্যায়াধিকৰণ যিসকল অৰ্থাৎ তাত মেম্বাৰ আছে, সেই মেম্বাৰসকল আচলতে কণ্ট্ৰেকচুৱেল বেচিছ তেখেতসকলৰ চাকৰি, 10 বছৰৰ আইনী অধিবক্তাৰ চাকৰি থকা ব্যক্তি তাত মেম্বাৰ হিচাপে চৰকাৰে নিযুক্তি দিব পাৰে। আৰু এই গোটেই বিদেশী ন্যায়াধিকৰণৰ ব্যৱস্থাটো আচলতে সম্পূৰ্ণ এটা জুডিচিয়েল ব্যৱস্থা নহয়, এইটো এটা গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত এটা কোৱাচি জুডিচিয়েল ছিষ্টেম। তো এই ব্যৱস্থাটোৰ প্ৰতি বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ত্ৰুটিপূৰ্ণ দিশ আঙুলিয়াই দি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। তদুপৰি মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছাম গুৱাহাটী হাইকোৰ্টত 2013 চনৰ যিটো গোচৰ, এই গোচৰটোৰ ৰায়দানত অনাৰেবল গুৱাহাটী হাইকোৰ্টেও স্পষ্ট কৰি দিছিল যে বৰ্ডাৰ পুলিচে যেতিয়া গোচৰসমূহ বিদেশী ন্যায়াধিকৰণলৈ ৰেফাৰেঞ্চ হিচাপে পঠিয়ায়, তাত কিছুমান গাইডলাইন আছে। যিহেতু ছেকশ্যন 9 অফ দ্য ফৰেনাৰ্ছ এক্ট 1946ত কোৱা হৈছে যে ফৰেনাৰ্ছ এক্ট অনুসৰি যিটো বাৰ্ডেন অফ প্ৰুফ ইয়াত ব্যক্তিজনৰ ওপৰত থাকিব, অৰ্থাৎ বৰ্ডাৰ পুলিচে এজন ব্যক্তিক সন্দেহ কৰিলে যদি তেওঁ বিদেশী হয়, সেই মানুহজনে নিজকে প্ৰমাণ কৰিব লাগিব ভাৰতীয় বুলি বিদেশী ন্যায়াধিকৰণত গৈ বা বৰ্ডাৰ পুলিচৰ সন্মুখত। কিন্তু আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ অসম আৰক্ষীৰ সীমান্ত শাখাই অৰ্থাৎ বৰ্ডাৰ পুলিচে এই ছেকশ্যন 9ৰ অপব্যৱহাৰ কৰিছে। ছেকশ্যন 9ৰ অপব্যৱহাৰ কৰি বিভিন্ন প্ৰকৃত ভাৰতীয় নাগৰিকক বন্ধ কোঠাৰ ভিতৰত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বিভিন্ন গোচৰ তেওঁলোকে বিদেশী ন্যায়াধিকৰণলৈ পঠিয়াই দিছে। আনকি যিবিলাক কনচাৰ্ণ SP থাকে বৰ্ডাৰ পুলিচৰ, সেই SP বিলাকেও মানে মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছামৰ যিটো গোচৰৰ ৰায়দান তেখেতসকলে অৱমাননা কৰি সম্পূৰ্ণ মেকানিকেলি আৰ্বিট্ৰেৰী তেওঁলোকে এই গোচৰসমূহ বিদেশী ন্যায়াধিকৰণলৈ পঠিয়াই আছে। আৰু বিদেশী ন্যায়াধিকৰণত নামৰ ভুলৰ বাবে, কাৰোবাৰ বয়সৰ তাৰতম্যৰ বাবে পাইকাৰী হাৰত মানুহক বিদেশী ঘোষণা কৰি থকা হৈছে। আৰু সেই মানুহখিনিৰ বেছিভাগ মানুহে যেতিয়া গুৱাহাটী হাইকোৰ্ট বা উচ্চতম ন্যায়ালয়লৈকে যিখিনি মানুহ গৈ পাইছে, সেই মানুহখিনিয়ে নিজকে কিন্তু মেক্সিমাম ক্ষেত্ৰত ভাৰতীয় বুলি ৰাইট পাইছে। সেয়েহে বিদেশী ন্যায়াধিকৰণক বিভিন্ন সময়ত প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী বনোৱাৰ এটা কাৰখানা বুলি কিন্তু অভিযোগ উত্থাপন হয়। আৰু এই কথাখিনি ৰহিম আলী ভাৰ্চেছ ষ্টেট অফ আছাম যিটো গোচৰ আছিলে 2024 চনত, সেই সময়ত অনাৰেবল সুপ্ৰিম কোৰ্টে ৰায় দি স্পষ্ট কৰি দিছে যে মানুহ এজনক সন্দেহ কৰিয়ে তেওঁৰ দুৱাৰত বিদেশী বুলি সন্দেহ কৰি আৰক্ষীয়ে টুকুৰিয়াব নোৱাৰিব। তেওঁৰ দুৱাৰত বিদেশী বুলি সন্দেহ কৰি টুকুৰিয়াৰ আগতে সেই মানুহজনৰ বিৰুদ্ধে যথেষ্টখিনি প্ৰামাণিক তথ্য পাতি লাগিব যে তেওঁ বিদেশী হয় নে নহয়। কাৰণ যিটো নামৰ ভুল, বয়সৰ তাৰতম্যৰ বাবে আজি দেখিবলৈ পাইছোঁ বিভিন্ন ব্যক্তিক বিদেশী বুলি সজোৱা হৈ আছে। আৰু ছেকশ্যন 9 যদিও বা বাৰ্ডেনে প্ৰুফৰ কথা কৈছে, কিন্তু এজন মানুহক বিদেশী বুলি প্ৰমাণ কৰিবলৈ বিদেশী বৰ্ডাৰ পুলিচে যথাযোগ্য তাত প্ৰমাণ লাগিব, আৰু সেই কাগজ সেই ডকুমেণ্টছৰ এটা কপি সেই মানুহজনৰ হাততো দিব লাগিব। আৰু তেওঁ নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ বিদেশী বৰ্ডাৰ আৰক্ষীৰ সন্মুখত সুযোগো তেখেতক দিব লাগিব। কিন্তু এইবিলাক কোনো কাৰণতে কৰা নহয়। আৰু এইবিলাক যিহেতু ৰুল, এই প্ৰট'কলটো ফ'ল' কৰা হোৱা নাই, গাইডলাইন ফ'ল' কৰা হোৱা নাই, তো যিখিনি কাম অসম আৰক্ষীৰ সীমান্ত শাখাই বিদেশীৰ ব্যৱস্থাটোত কৰি আছে বা বিদেশী সজাবলৈ কৰি আছে, এয়া টোটেলি এগেইনষ্ট নেচাৰেল জাষ্টিছ বুলি আমি কোৱা নাই, অনাৰেবল সুপ্ৰিম কোৰ্টে 2024 চনত কৈছে। তো আজি অনাৰেবল সুপ্ৰিম কোৰ্টে গোটেইখিনি বিষয়ত ৰহিম আলী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত কৈছে যে কেনেকৈ বিদেশী ন্যায়াধিকৰণে হওক বা সীমান্ত আৰক্ষীয়ে সম্পূৰ্ণ মানে পৰিকল্পিতভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে বিদেশী বনাই আছে। তো এই বিভিন্ন গাইডলাইন দিছে। তো এই গাইডলাইনবিলাক বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ অসম আৰক্ষীয়ে অৱমাননা কৰিছে। আজি দুদিন ধৰি গুৱাহাটীত ৰেণ্ডমলি গুৱাহাটী আৰক্ষীয়ে বিভিন্ন এই অঞ্চলত খাটি খোৱা মানুহক, দৰিদ্ৰ শ্ৰেণীৰ মানুহক বিভিন্ন ঠাইৰ পৰা ধৰি আনি আৰক্ষী থানাই বা আৰক্ষী চাউনীয়ে মানে বন্দী কৰি ৰাখিছে, আটক কৰি ৰাখিছে। তো সেই
মানুহখিনিৰ যে আজি আটক কৰি আনিছে ৰেণ্ডমলি তেওঁলোকৰ অনলি বিকজ অফ দেয়াৰ মুছলিম আইডেণ্টিটি তেওঁলোকক ধৰি আনিছে আটক কৰিছে এই কামটোৰ দ্বাৰা গুৱাহাটী আৰক্ষীয়ে ৰহিমালী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত উচ্চতম ন্যায়ালয়ে যি ৰায়দান দিছিল সেই ৰায়দানেও ইয়াক উলংঘা কৰিছে অৰ্থাৎ কণ্টেম্প অফ কোৰ্ট হৈছে আৰু এই বিষয়খিনি লৈ আমি ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ত যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে ABMCয়ে এটা আইনী কোষ আমি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই আইনী কোষৰ জৰিয়তে আমি যিসমূহ হাতী খোৱা ব্যক্তি আজি বিদেশী ন্যায়াধিকৰণত বিদেশী নামত লাঞ্ছিত বঞ্চিত হৈছে সেই মানুহখিনিক লৈ আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টলৈকে আহিম বা প্ৰয়োজনত অনাৰেবল সুপ্ৰিম কোৰ্টলৈকে যাম আৰু এই যেনেকুৱা ধৰণৰ মানে লিগেল এইড লাগে সেইখিনি এইড আমি চলাই লৈ যাবলৈ আমি সাজু হৈছোঁ আমি চেষ্টা কৰিম ABMC আৰ্থিকভাৱে ইমান সচ্ছল সংগঠন নহয় যদিও বিভিন্নজন অধিবক্তাই স্বেচ্ছাই আমাক সহায় কৰিম বুলি আগবাঢ়ি আহিছে যিহেতু ABMC এটা সংগ্ৰামী সত্তাত বিশ্বাস ৰখা এটা সংগঠন তো আমি আশাবাদী যে আগন্তুক দিনত আমি আমাৰ লিগেল চেলৰ জৰিয়তে আমাৰ অধিবক্তাসকলৰ সহযোগত শক্তিশালীভাৱে এই ক্ষেত্ৰত আইনী যুঁজ দিব পাৰিম আৰু আপোনালোকৰ জৰিয়তে কৈ থওঁ যে অহা 28 মে তাৰিখে এই ভাৰতীয় নাগৰিকক বিদেশী সজাই যি মানে অত্যাচাৰ হাৰাশাস্তি কৰি থকা হৈছে আৰ্টিকেল 21 যিটো মানে অধিকাৰ দিছে মানে নিজকে মৰ্যাদা সহকাৰে জীয়াই থকাৰ মানে লিভ উইথ ডিগনিটি এয়া যি সম্পূৰ্ণভাৱে হানি কৰিছে সুপ্ৰিম কোৰ্টৰ বিভিন্ন গাইডলাইন ভংগ কৰিছে অসম আৰক্ষীয়ে সুপ্ৰিম কোৰ্টৰ পৰা জামিনত ওলাই অহা বিভিন্ন ব্যক্তিক আকৌ ধৰি নি ডিটেনশ্যন কেম্পত বন্দী কৰিছে এই ধৰণৰ ব্যৱস্থা বন্ধ কৰিবলৈ দাবী জনাই আমি অহা 28 মেত গোটেই BTCৰ প্ৰতিখন জিলা আৰু প্ৰতিখন মহকুমাত ABMCৰ প্ৰতিবাদ সাব্যস্ত কৰিম অকণমান BTRলৈ যাওঁ আগন্তুক নিৰ্বাচন BTC নিৰ্বাচন আহি ওচৰ চাপিছে প্ৰায় 3-4 মাহ আছে তো আপোনালোকৰ ABMCৰ স্থিতি বুলি যদি সুধো কেনেকুৱা ধৰণৰ 2005 চনৰ 10 এপ্ৰিল তাৰিখে কোকৰাঝাৰ জয়পুৰ এমি মাদ্ৰাছাত জন্ম হোৱা ABMCয়ে জন্মলগ্নৰে পৰা BTC অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰৰ দাবীত সংগ্ৰাম আগবঢ়াই লৈ আহিছোঁ আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে BTC অঞ্চলৰ জনগণৰ মূল সমস্যাসমূহ ভূমি সমস্যা গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ পুনৰ সংস্থাপনৰ ব্যৱস্থা শৈক্ষিক দিশৰ উন্নয়ন সামাজিক দিশৰ উন্নয়ন আজি সংখ্যালঘু অঞ্চলসমূহত উচ্চ শিক্ষানুষ্ঠানসমূহ নাই প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই তো সামগ্ৰিক দিশত BTCৰ প্ৰায় 10 লক্ষ সংখ্যালঘু জনগণ আজি বিভিন্ন দিশত বঞ্চিত হৈ আছে তো এই বিষয়খিনি আমি জোৰদাৰভাৱে উত্থাপন কৰি আহিছোঁ আৰু এই আমাৰ সংগ্ৰামী যাত্ৰাত লাফিকুল ইছলাম আহমেদৰ দৰে নেতাও গুলি বুকত পাতি লৈ শ্বহীদ হ'ব লগা হৈছে তদুপৰি ABMCৰ 6জনকৈ সৰ্বমুঠ 7জন সতীৰ্থ হৈ নিজৰ প্ৰাণ আহুতি দিব লগা হৈছে এই সংগ্ৰামখনত তো আমি বাৰম্বাৰ কৈ আহিছোঁ যে বৰ্তমানৰ নেতৃত্বত থকা প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যিসমূহ প্ৰতিশ্ৰুতি দিছিল BTC অঞ্চলত জনগণক যদি তেওঁ চৰকাৰত আহে তেনেহ'লে 3 মাহৰ ভিতৰত ভূমি পট্টা দিব মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড গঠন কৰিব আৰু ভূমিৰ সমস্যাসমূহ সমাধান কৰিব সেটেলমেণ্ট বা লেণ্ড এলটমেণ্টৰ ক্ষেত্ৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব সম উন্নয়ন সমমৰ্যাদা দিব তো এই গোটেইখিনি বিষয় এটা ফুটুকাৰ ফেনলৈ পৰিণত হৈছে আৰু আমি আজি BTC নিৰ্বাচনলৈ 4টা মাহ বাকী থকা অৱস্থাত ABMCক ক'বলৈ বাধ্য হৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ তাৰিখত ৰাইজৰ মাজলৈ অকল মুছলমান ৰাইজ নহয় সৰ্বস্তৰৰ মুছলমান ৰাইজৰ মাজলৈ কিবা যে নতুনকৈ কিবা প্ৰতিশ্ৰুতি লৈ যাব সেই অৱস্থাত নাই তেওঁ কৈছিল ঘৰে ঘৰে চাকৰি দিব কিন্তু BTCত আজিলৈকে কেইটা চাকৰি প্ৰমোদ বড়ো ডাঙৰীয়া দিলে 0 ভূমিৰ পট্টা ঘৰে ঘৰে ভূমি পট্টা প্ৰদান কৰা হ'ব 2 মাহৰ ভিতৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক 2 মাহৰ ভিতৰত ভূমি পট্টা দিব এটা পৰিয়ালকো ভূমি পট্টা দিব নোৱাৰিলে বড়োসকলৰ যিসমূহ সমস্যা বড়ো ভাইসকলৰ যিটো জাতীয় সমস্যাবিলাক সেইবিলাক সমাধান কৰিব নোৱাৰিলে আজি বিভিন্ন বড়ো অঞ্চললৈকে আপুনি যাওক সেই অঞ্চলত লাখ লাখ বড়ো মানুহ আজিও ভূমি পট্টা নোপোৱাকৈ বসবাস কৰি আছে সেই সকলো সমস্যা সমাধান নকৰিলে আজি যিবিলাক বিষয় প্ৰমোদ বড়ো ডাঙৰীয়াই উত্থাপন কৰিছিল 2020 চনৰ BTC নিৰ্বাচনত সেই বিষয়সমূহৰ পৰা সম্পূৰ্ণভাৱে প্ৰমোদ বড়ো ডাঙৰীয়া পিঠি দি থাকিল বা তেওঁ পালন কৰিব নোৱাৰিলে তো আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে সাংঘাতিক এক এণ্টি ইনকাম্বেঞ্চি প্ৰতিষ্ঠান বিৰোধী এটা ঢৌ আহিছে BTC অঞ্চলৰ ৰাইজে প্ৰমোদ বড়োৰ অপসান শাসনৰ পৰা মুক্তি বিচাৰিছে আজি BTC অঞ্চলটোত বিশেষকৈ সংখ্যালঘু ৰাইজ দি ভোটাৰ বা বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা আক্ৰান্ত হ'ব লগা হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই এই প্ৰতিশ্ৰুতি দিছিল যে যদি তেওঁ চৰকাৰত আহে যিহেতু UPPL NDAৰ অংশীদাৰ তো তেওঁলোকে BTC অঞ্চলটোৰ সংখ্যালঘু ৰাইজৰ নাগৰিকত্বৰ সমস্যা সমাধানত ব্যৱস্থা ল'ব একো ব্যৱস্থা নল'লে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা নল'লে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত দিল্লীত ৰাস্তা নামাকৰণ কৰা হৈছে আমি ভাল পাইছোঁ আমি ধন্যবাদ জনাইছোঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি এজন সংগ্ৰামী জাতীয় নেতা হিচাপে আমি যথেষ্ট শ্ৰদ্ধা কৰোঁ
কিন্তু তাৰ সমান্তৰালভাৱে BTCৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যা থকা জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ জাতীয় সংগঠন ABMCৰ প্ৰাক্তন সভাপতি তদানীন্তন সভাপতি জাতীয় শ্বহীদ লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাণ্ডৰ ন্যায়ৰ বিষয়টোক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই এষাৰ মাতো নামাতিলে যেটো সময়ত এপছৰ সভাপতি আছিল প্ৰমোদ বড়ো ডাঙৰীয়া লাফিকুল ইছলাম আহমেদ ডাঙৰীয়া ABMCৰ সভাপতি আছিল তেখেতক গুলীয়াই হত্যা কৰা হ'ল তেখেতৰ হত্যাকাণ্ডৰ ন্যায় আমি নাপালো আৰু সেই এপছৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া যি BTC চিফ হ'ল মুছলমানসকলৰ জাতীয় সংগঠনৰ নেতাজনক হত্যা কৰাৰ হত্যাকাৰী গ্ৰেপ্তাৰ ক্ষেত্ৰত প্ৰমোদ বড়োই কোনো ব্যৱস্থা নলয় তো এইজন প্ৰমোদ বড়োৱে BTCৰ 10 লক্ষ মুছলমানৰ কি জাতীয় সমস্যা সমাধান কৰিব এই কথাখিনি আমি এই অঞ্চলৰ ৰাইজৰ মাজলৈ গৈ আমি কথা পাতিছো আৰু আমি ABMC স্পষ্টকৈ কৈছো BTCৰ সংখ্যালঘু মুছলমানসকলৰ যিসমূহ সমস্যা সম্পূৰ্ণভাৱে ৰাজনৈতিক সমস্যা 10টা যি 40টা সমষ্টিৰ ভিতৰত 10টা জেনেৰেল সমষ্টি বাদ দি বাকি 30টা জনজাতি সমষ্টিৰ প্ৰায় 20টা 22টা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে তৎসত্ত্বেও BTCৰ মুছলমানসকলৰ জাতীয় জীৱনৰ সমস্যাসমূহ জাতীয় জীৱনক সংপৃক্ত বিষয়সমূহ প্ৰমোদ বড়ো ডাঙৰীয়াই গুৰুত্ব নিদিলে আৰু ইয়াৰ প্ৰত্যুত্তৰ আমি দিব কৈ আছো যেটো সমস্যা ৰাজনৈতিক সমস্যা ABMC সিদ্ধান্ত লৈছো যে আগন্তুক BTC নিৰ্বাচনত ABMCয়ে প্ৰত্যক্ষভাৱে ৰাজনৈতিক ভূমিকা আমি গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমাৰ মাজত কথা বতৰা চলিছে আমি স্পষ্টকৈ কৈছো UPPL হওক BJP হওক BPF হওক কংগ্ৰেছে হওক AUDF হওক কোনো ৰাজনৈতিক দলে যাতে এইবাৰ BTCৰ মুছলমানসকলৰ ভোট বিভাজন কৰি এখন মুছলমান শূন্য পৰিষদ যাতে গঠন কৰিব নোৱাৰে তাৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিম এইখিনিতে এটা মই কথা সুধি লওঁ আপোনাৰ যিষাৰ আপুনি কথা ইতিমধ্যে UPPL চৰকাৰৰ বা প্ৰমোদ বড়োৰ এগেইনষ্টত ক'লে সেইখিনিত মই আপোনাক এটা প্ৰশ্ন কৰিব খুজি আছিলোঁ যে আপুনি ইনডাইৰেক্টলি BPFক ছাপোৰ্ট কৰিব নেকি বা ছাপোৰ্ট কৰিছে প্ৰশ্ন আমি কাক উত্থাপন কৰিম ভূমিপট্টা দিম বুলি কৈছিল প্ৰমোদ বড়োৱে 5 বছৰ হ'ল ভূমিপট্টা দিয়া নাই প্ৰমোদ বড়োক যদি আমি ভূমিপট্টা নাই দিয়া বুলি কওঁ তাৰ মানে কি BPFক সমৰ্থন কৰা হ'ব নেকি এইবিলাক আচলতে সুবিধাবাদীৰ মানে লক্ষণ মানে সুবিধাবাদীয়ে সদায় নিজকে মানে অন্যক সুবিধাবাদী পাৰি বুলি ভাবে আজি বিভিন্নজন ব্যক্তিয়ে যেতিয়া আমি চৰকাৰক সমালোচনা কৰোঁ তেতিয়া আমাক BPFৰ সমৰ্থনকাৰী কংগ্ৰেছৰ সমৰ্থনকাৰী বুলি অভিযোগ দিয়ে আচলতে তেওঁলোকৰ চৰিত্ৰই তেনেকুৱা সুবিধাবাদী আনক নিজৰ চকুৰে চাই তেওঁলোকে টকাৰ কাৰণে ক্ষমতাৰ কাৰণে সকলো কৰিব পাৰে বুলি ভাবে কৰিব পাৰিছে সেইভাবে তেওঁলোকে ভাবি লয় যে ABMC যে আজি প্ৰমোদ বড়োক বিৰোধিতা কৰিছে বা BTC চৰকাৰৰ বিৰোধিতা কৰিছে তাৰ মানে তেওঁলোকে BPFক সমৰ্থন কৰিছে এয়া মিছা কথা সময়ে প্ৰমাণ কৰিব আমি স্পষ্টকৈ কৈছো BTCৰ অতি কমেও 5 জন সংখ্যালঘু মুছলমান প্ৰতিনিধি আমি এবাৰ নিৰ্বাচিত কৰি পঠিওৱাৰ কাৰণে আমি ঐক্যবদ্ধ হৈছো আৰু এই ঐক্যবদ্ধ যাত্ৰাত আমি দেখিবলৈ পাইছো বিভিন্ন তথাকথিত সংখ্যালঘু নেতাই কিন্তু বিধি পথালি দিয়া চেষ্টা কৰিছে UPPLৰ পৰা হওক বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা তেওঁলোকে টেণ্ডাৰ লৈছে ঠিকা লৈছে টেণ্ডাৰ লৈছে সেই সকল ব্যক্তিক কিন্তু এঘৰীয়া কৰা হ'ব আমি স্পষ্টকৈ কৈছো এয়া আমাৰ বাবে মানে জীৱন মৰণৰ যুদ্ধ হিচাপে লৈ আমি আগবাঢ়িছো আগন্তুক BTC নিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে BTC অঞ্চলৰ সৰ্বস্তৰৰ সংখ্যালঘু ৰাইজ ঐক্যবদ্ধ হৈ থাকি BTC অঞ্চলত শান্তিপূৰ্ণ সহাৱস্থানৰ স্বাৰ্থত আমাৰ সংখ্যালঘু পলিটিক্যাল ৰিপ্ৰেজেন্টেশনৰ স্বাৰ্থত আমি ঐক্যবদ্ধভাৱে ৰাজনৈতিক সিদ্ধান্ত ল'ম বেছি প্ৰশ্ন নাই আৰু দুটাই প্ৰশ্ন আছে আপোনাৰ যেহেতু সময় বেছি নাই তো জলদি আমি শেষ কৰিব চেষ্টা কৰিম ৱাকফ বৰ্ডৰ যেটো কেছ চলি আছিলে আপুনি ইতিমধ্যে দেখা পাইছো আপোনাৰ সোশ্যাল মিডিয়াত আপুনি আপডেটছবোৰ দি থাকে বা আপুনি গৈছে তো কেনেকুৱা পৰিস্থিতিত অলপমান ঠাণ্ডা পৰিছে নেকি আপোনালোকে বহুত প্ৰটেষ্টও কৰিছিলে যিমান সংখ্যালঘু অৰ্গানাইজেশনছখিনি আছে অসমৰ বা নৰ্থ ইষ্টৰ সবে প্ৰটেষ্ট কৰি আছিলে বৰ্তমান সময়ত দেখিব পৰা গৈছে অকমান ঠাণ্ডা হৈছে নেকি হয় আচলতে ৱাকফ সংশোধনী আইন 2025 যিখন অসাংবিধানিক বেআইনী এটা ব্যৱস্থা যি চৰকাৰে আনিছে তাৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ হৈছে গোটেই আমি অসমত আমি ABMCৰ প্ৰতিবাদ কৰিছো গুৱাহাটীত আমি বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো আপোনালোকে তাৰ কভাৰেজ কৰিছে যেহেতু গোটেই বিষয়খন আইনখন চৰকাৰে বিলখন চৰকাৰে আন্দোলন নেওচি মানে সংসদত গৃহীত কৰিলে উভয় সদনত লোকসভা আৰু ৰাজ্যসভা ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ পিছত আইনলৈ ৰূপান্তৰ হ'ল তো আমি ABMC তথা গোটেই ভাৰতৰ পৰা বিভিন্ন দল সংগঠনে আমি উক্ত আইনখন মহামান্য উচ্চতম ন্যায়ালয়ত সাংবিধানিক বৈধতাৰ ওপৰত চেলেঞ্জ কৰিছো আমি অৰ্থাৎ ৱাকফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে সাংবিধানিক বৈধতাৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ত বিভিন্ন দল সংগঠনৰ লগতে ABMC যোৱা এপ্ৰিল মাহতে দ্বাৰস্থ হৈছিল আৰু আমাৰ অধিবক্তা এডভোকেট অন ৰেকৰ্ড সুপ্ৰিম কোৰ্টৰ অনাৰেবল আদিল আহমেদ ডাঙৰীয়াই আমাৰ পক্ষ ৰাখি মহামান্য উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছে আৰু সামগ্ৰিকভাৱে গোটেই গোচৰীয়া পক্ষলৈ দেশৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বল ডাঙৰীয়া তাত আমাৰ পক্ষ ৰাখিছে ইতিমধ্যে যোৱা 22 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ BR গাবাই আৰু AC মাছিৰ নেতৃত্বত দুজনীয়া বিচাৰপীঠত এই গোচৰৰ শুনানি সম্পূৰ্ণ হৈছে তেওঁলোকে বিতংভাৱে আমাৰ কথাখিনি শুনিছে অনাৰেবল
জাষ্টিছ ইজিয়াৰ নেতৃত্বত দুজনীয়া বেঞ্চে আমাৰ কথাখিনি বিতংভাৱে কৈছে, আমি শুনিছে, আমি স্পষ্টকৈ কৈছোঁ যে ৱাকআফ এখন এণ্টি কনষ্টিটিউচনেল, এগেইনষ্ট দ্য আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 25, আৰ্টিকেল 26, আৰ্টিকেল 29 সম্পূৰ্ণভাৱে এখন ভায়োলেট কৰিছে, প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট ভায়োলেট কৰিছে, এনচিয়েণ্ট মনুমেণ্ট এক্ট ভায়োলেট কৰিছে। গতিকে সংবিধানৰ যিটো বেছিক প্ৰিন্সিপাল অৰ্থাৎ যিটো ছেকুলাৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো সম্পূৰ্ণভাৱে ইয়াত বিঘ্নিত কৰিছে। আৰু আমাৰ মুছলমানসকলক যিটো নিজৰ অনুষ্ঠান নিজে পৰিচালনা কৰা যিটো অধিকাৰ, এডমিনিষ্টাৰ কৰা যিটো অধিকাৰ, সেই অধিকাৰ সম্পূৰ্ণভাৱে ইয়াত ভায়োলেট কৰিছে বুলি আমি কৈছোঁ। আৰু আমাৰ পক্ষ সম্পূৰ্ণ শক্তিশালীভাৱে চৰকাৰে শুনিছে। আৰু ৱাকআফ যে মুছলমানসকলৰ এটা ইণ্টিগ্ৰেল পাৰ্ট, আৰু ৱাকআফ ইছলামৰ 5টা স্তম্ভৰ ভিতৰত এটা অন্যতম অংশ, সেই কথা আমি মহামান্য উচ্চতম ন্যায়ালয়ত কৈছোঁ। যিহেতু উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায়দান সুৰক্ষিত ৰাখিছে, তো আমি আশাবাদী মহামান্য উচ্চতম ন্যায়ালয়ে সংবিধানৰ পক্ষত থাকি আমাৰ পক্ষত ৰায় দিব। ৱাকআফ সংশোধনী আইন হয় বাতিল কৰিব, নহয় ইয়াত কিছুমান ধাৰা বাতিল কৰি প্ৰয়োজনীয় মডিফিকেশ্যন আনিব। আৰু আনটিল দেন ABMCয়ে সামগ্ৰিকভাৱে এই ৱাকআফ সংশোধনী আইনৰ বিৰুদ্ধে আমি আন্দোলন চলাই যাম। ইতিমধ্যে গাঁৱে গাঁৱে আমি প্ৰচাৰ কৰিছোঁ। আমি এইখিনি কথা কৈ থৈ যাম যে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL দলৰ দুজন যে সাংসদ জয়ন্ত বসুমতাৰী আৰু উষা গৰা ব্ৰহ্ময়েও যে এই ৱাকআফ সংশোধনী বিলৰ সপক্ষে ভোটদান কৰি বিদেশীৰ মুছলমানসকলক যি সাংঘাতিকভাৱে অন্যায় কৰিলে, সাংঘাতিকভাৱে বেইমানি কৰিলে, তাৰ কথা, সেইবিলাক কথাও আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ। সন্মিলিতভাৱে আমাৰ ৰাজপথৰ আন্দোলন, ৰাজনৈতিক আন্দোলন আৰু আইনী আন্দোলন আমাৰ একেলগে চলিব। অন্তিমটো প্ৰশ্ন, যি BNC পেট্ৰল পাম্পৰ ঘটনাটো বৰ্তমান বিভিন্ন সংগঠনে বেলেগ বেলেগকৈ প্ৰতিক্ৰিয়া দিছে। আছুৰ প্ৰতিক্ৰিয়া বেলেগ, বা ইপিনে অখিল গগৈৰ প্ৰতিক্ৰিয়া বেলেগ। আপোনাক যদি সোধোঁ শংকৰ জ্যোতিৰ বিষয়ে, প্ৰাক্তন আছু নেতাগৰাকী, আপুনি কি ক'ব বিচাৰিব? হয় চাওক, আমি ইয়াত নেতা হিচাপে নহয়, সংগঠন হিচাপে নহয়, আমি গোটেই বিষয়টো এটা আইন শৃংখলাজনিত ঘটনা হিচাপে আমি লক্ষ্য কৰি লৈছোঁ। যিহেতু তাত এটা বিভিন্ন ধৰণৰ গোচৰ ৰুজু হৈছে, আমি এটাই কথাই ক'ম, ল উইল টেক ইটছ অ'ন কোৰ্চ। আইনে নিজৰ পথ নিজে ল'ব। আমি এটাই আশা কৰোঁ যে এটা যিহেতু গোটেই বিষয়টোৱে সমগ্ৰ অসমৰ জনজীৱনক চুই গৈছে, তো এটা ট্ৰেন্সপাৰেণ্ট ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু কোনো নিৰ্দোষী ব্যক্তি জেলত সোমাই থাকিব নালাগে। কাৰোবাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে যাতে কোনো ব্যক্তি জেলত সোমাই নাথাকে, জেলত সোমাই ৰখা নহয়, সেই দাবী আমি ABMC জনাইছোঁ। আইনৰ সন্মুখত ইকুৱেল, মানে যিটো আৰ্টিকেল 14 কৈছে যে ইকুৱেলিটি বিফৰ ল, আইনৰ সন্মুখত সকলো সমান হ'ব লাগে। আৰু সামগ্ৰিকভাৱে ৰুল অফ ল এইখন অসমত ইষ্টাব্লিছ হৈ থাকিব লাগে। আৰু কোনেও যাতে মানে নিজকে স্বয়ম্ভূ অসমৰ অভিভাৱক হিচাপে পৰিচয় দি দেশত বা ৰাজ্যত আইন শৃংখলাজনিত পৰিৱেশ বা পৰিস্থিতি সৃষ্টি কৰাত যাতে আগভাগ নলয়, সেয়া আমাৰ আহ্বান থাকিল। জাতি জনগোষ্ঠীগত কথাসমূহ থাকিব, কিন্তু সামগ্ৰিকভাৱে আমি যে সকলো এজন ভাৰতীয় নাগৰিক, দেশৰ সংবিধান যে সকলোৰে ঊৰ্ধত, আইনৰ শাসন ব্যৱস্থা যে সকলোৰে ঊৰ্ধত, আমি সেইখিনি ব্যৱস্থা আমি দেশত শান্তি শৃংখলা বজাই ৰাখিব লাগিব। ঠিক আছে, আপুনি বহুতখিনি সময় দিলে আপোনাৰ বিজি স্কেডিউলৰ মাজত। ভাল লাগিল কথাখিনি পাতি। আগন্তুক দিনত আকৌ লগ পোৱাৰ আশাৰে আজি সামৰিছোঁ। ধন্যবাদ।